বৃহত্তৰ দেওহাটী কৃষ্ণনগৰ শ্ৰী শ্ৰী দৌল মন্দিৰ আৰু নামঘৰ প্ৰাংগণ আজি ইয়াত প্ৰতি বছৰৰ দৰে দৌল উৎসৱ আৰম্ভণি হৈছে আৰু তাৰ আৰম্ভণিতে আমাৰ এই হোলিকা দহন কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। হোলিকা আছিল হিৰণ্যকশিপুৰ ভনীয়েক, তেওঁক জুয়ে নুপুৰা আছিল। হিৰণ্যকশিপুৱে যেতিয়া প্ৰহ্লাদক মাৰিবৰ কাৰণে কৌশল কৰিছিল, হোলিকাৰ কোলাত বহুৱাই দি জুইত মানে বহুৱাই দিছিল। গতিকে হোলিকা হ'ল পাপৰ বা অশান্তিৰ চিন বা অন্যায়ৰ প্ৰতীক আৰু অন্যায়ৰ ওপৰত সত্যৰ জয়, শ্ৰীকৃষ্ণৰ জয়, বিষ্ণু ভগৱানৰ জয়, এইটো সনাতন ধৰ্ম পৰম্পৰাগতভাৱে চলি আহিছে। শ্ৰীকৃষ্ণ আছিল দুষ্টক দমন শান্তক পালন কৰা ধৰ্মৰ, দুষ্টক দমন আৰু শান্তক পালন কৰাই তেওঁৰ আছিল উদ্দেশ্য। সত্যযুগৰ পিছত ত্ৰেতা যুগত ৰাম আছিল নিজে সংস্কাৰী পুৰুষ, তাৰপিছত আহিল শ্ৰীকৃষ্ণই কিন্তু দুষ্টক দমন শান্তক পালন এই সূত্ৰ মানি চলিছিল। আৰু এই যে হোলিকা দহন, হোলিকাক আমি পাপক বা সমাজৰ পৰা দুষ্কৃতি নাশ কৰাৰ কাৰণে এই হোলিকা দহন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আৰু যিহেতু হোলী আমাৰ এটা পবিত্ৰ ৰঙৰ সনাতন ধৰ্ম হিন্দুৰ এটা উৎসৱ, এই উৎসৱত আৰম্ভণিতে আমি সংসাৰৰ পৰা যাতে পাপৰ বিনাশ হয় আৰু সত্যৰ জয় আৰু শান্তিৰ জয় হয়, তাৰ প্ৰতীকস্বৰূপে এই হোলিকা দহন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ধন্যবাদ।